বিটিআৰৰ পৰ্বতঝোৰাৰ বগৰীবাৰীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। যিমানে নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে নিৰ্বাচনী গৰম বতাহ বলিছে। ১ নং পৰ্বতঝোৰাত বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ চাকৰি যদি এটকা নোহোৱাকৈ হয় বিটিএডিত কিয় টকা লাগে, গতিকে এইবাৰ বিটিআৰৰ এন্দুৰবিলাকক বস্তাত ভৰাই দিছপুৰলৈ লৈ যাম। আৰু কয় যে আজিলৈ যিমান আন্দোলন হৈছে কোনো আন্দোলনৰ ফলাফল নাই। গোলকগঞ্জত আক্ৰাছুৰ প্ৰতিবাদকাৰীক আৰক্ষীয়ে লাঠি চাৰ্জ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। তদন্তৰ প্ৰতিবেদন দাখিল হৈছে। একচন হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ যিটো পৰিৱেশ, এই পৰিৱেশত মই ভাবো যে বিজেপি দলে বহুত ভাল ৰিজাল্ট কৰিব, কিন্তু এতিয়াও মোৰ 15টা সমষ্টিত যাব বাকী আছে। কালিৰ পৰা আৰু 3 দিন আছে। 20 তাৰিখলৈকে ডেইলি 5টা মিটিং আছে, তেতিয়া গম পাম ফাইনেল ৰিজাল্ট কি হ'ব। কিন্তু যোৱাবাৰতকৈ বহুত ভাল হ'ব। দেখা গৈছে কালি দীপেন বড়ো এপছুৰ সভাপতিয়ে কৈছে যে বিটিআৰৰ ষ্টাৰিংটো আঞ্চলিক দলৰ ওপৰত থাকিব লাগে আৰু যিসকলে বড়ো চুক্তি কৰিছে চুক্তি সাক্ষৰকাৰী দলত থাকিব লাগে। চক দীপেন বড়ো বা আপচুৱে UPPLক ছাপোৰ্ট কৰিছে। বড়ো চুক্তি UPPLও কৰিছে, বিজেপিও কৰিছে। গতিকে মই ভাবো যে বিজেপিকো অলপ সমৰ্থন কৰিব লাগে। দেখা যাচ্ছে SIR সময় প্ৰযোজ্য হ'ব। এতিয়ালৈকে মইতো কোনো আজি কোনোবাই মোক সুধি আছে, কিন্তু আমি কোনেও গম নাপাওঁ। BPF, UPPL আৰু বিজেপি কিমান আসন পাব বুলি ভাবে? মই ভাবো যে মোটামুটি চবে একেটা ৰেঞ্জতে পাই যাব। কিং মেকাৰ কোন হ'ব? যোন দুইটা পাৰ্টি লগ লাগে সিয়ে কিং মেকাৰ। মানে কোন কেইটা পাৰ্টি লগ লাগিব বুলি ভাবে? চবে তিনটাইতো ঠিকে যে নিজৰ জায়গাত ভালে আছে। বিজেপি আৰু UPPL, EPF তিনটাতো আইডিঅলজিটো একেটাই আছে, কংগ্ৰেছটো বেলেগ। চিফ কাৰ হ'ব আচলতে? আপুনি যেহেতু কৈছে চিফটো মই জাৰ্নেলিষ্টৰ পৰা এবাৰ প্ৰিফাৰ কৰি আছো এজনক, কাৰণ জাৰ্নেলিষ্টবিলাকৰ ইমান চিন্তা চিফক লৈ, গতিকে সেইকাৰণে মই ভাবি আছো চিফজন কোনোবা এজন জাৰ্নেলিষ্টক এবাৰ দিব লাগিব। তাৰমানে আপোনালোকৰ নেতা হ'ব বিশ্বজিৎ দৈমাৰী ইতিমধ্যে চিফ হোৱাৰ কাৰণে কিন্তু এক প্ৰকাৰে সংবাদ মাধ্যমক কৈছে, সেইকাৰণে কৈছো হাগ্ৰামা মহিলাৰেও চিফ হ'ম বুলি কৈছে, প্ৰমোদ বড়োও কৈছে, বিশ্বজিৎ দৈমাৰীটো মই শুনা নাই, কিন্তু আপোনালোকে শুনা বুলি কৈছে। তিনটা জেগাত এজন জাৰ্নেলিষ্টক দি দিলে লেঠা মৰি গ'ল। বিশ্বজিৎ দৈমাৰীয়েওতো খেলা নাই, নমিনেটেড হ'ব। গতিকে জাৰ্নেলিষ্টটো নমিনেটেড কৰি দিলে কি আছে, দি দিলে ভাল চলিব। চক বিশ্বকৰ্মা পূজাৰ দিনাখনো বিজেপিৰ মিটিঙত ইমান ৰাইজ ওলাইছে, চব চিট একে সমান নহয়, কিন্তু এইবাৰ বিজেপিয়ে ভোট পাৰ্চেণ্টেজ হিচাপতো বহুত ভোট পাব। এটা বিজেপিত ইমান দিন বিজেপি অলপ দুই কদম পিছত আছিলে, এইবাৰ আমি আগত ওলাইছো। আগতে আমি সদায় বেকফুটত থাকি খেলি থাকো, এইবাৰ আমি ভালকৈ ইলেকশ্যন খেলিছো। গতিকে এইবাৰ বিজেপিৰ যিটো ৰিজাল্ট আহিব, জিকা হাৰাতকৈ এইবাৰ যিটো আমাৰ পাৰ্চেণ্টেজ অফ ভোট আহিব, বহুত আগলৈকে আমি আগবাঢ়ি যাম। লাহে লাহে মানুহে বিজেপিকে আদৰি ল'ব। বিটিআৰৰ ফিউচাৰ বিজেপিৰ লগতে আছে। যিহেতু পৰ্বতঝোৰাটো সংখ্যালঘু সমষ্টি, সংখ্যালঘু ভোটাৰ থকা সমষ্টি, তেনে ক্ষেত্ৰত আপোনালোকৰ বিজেপি প্ৰাৰ্থীজন কিমান পাৰ্চেণ্ট ইয়াত জয়ী হোৱাৰ সম্ভাৱনা? চবতেতো জিকিব নোৱাৰো, আৰু কিছুমান মানুহে আমাক ভোট নিদিব, কিন্তু ভোট দিয়া মানুহো বহুত আছে। সেইকাৰণে ৰিজাল্টতে ক'ব। আৰু পৰ্বতঝোৰা এইবাৰ উদ্ধাৰ হ'ব, পৰ্বতঝোৰা উদ্ধাৰ হ'ব। মই তেনেকুৱা মোৰ কোনো চিন লৈ কথা নাই, যি চিটত গৈছো মইতো বিচাৰো চব চিটে জিকক। এতিয়া মই 40টা চিটতে গৈছো, 40টাতো জিকিলে চমৎকাৰ হৈ যাব। কংগ্ৰেছৰ অৱস্থা কি হ'ব? কংগ্ৰেছ মইতো দেখাত এতিয়ালৈকে কংগ্ৰেছৰ কোনো চিট নাই। এইটো আমাৰ ভিতৰতে থাকিব। এইটো ইলেকশ্যন উইদিন NDA ইলেকশ্যন, হয় BPF, নহয় UPPL, নহলে বিজেপি, অল ইন NDA। এইটোত আমাৰ বাহিৰত একো নাই। এতিয়া আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো, এইটো গণতান্ত্ৰিক দেশ হয়, আন্দোলন চবেই কৰিব পাৰে। কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলো, আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে। অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই।
আজি রিপোর্ট দিছে কালি আমি অ্যাকশন লম যি ল'ব লাগে দি দিলো মই ভাল কৰিব দীঘলীয়াকৈ দি আহিছো বঙাইগাঁও পূজা এইবাৰ ভাল কৰি হ'ব শান্তি শৃংখলা ধুনীয়াকৈ হ'ব আপুনি যিহেতু কৈছে যে বিটিআৰৰ গাড়ীখন আপোনালোকে চলাব কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে গাড়ীত তেখেতসকলে দিল্লী গুৱাহাটীৰ গাড়ী চলাই আছে বিটিআৰৰ গাড়ীখন আমি চলাব লাগে এতিয়া প্ৰমোদ বড়োৱে কি কয় তাৰ মই উত্তৰ দিম হাগ্ৰামা মহিলাৰীয়ে যিটো ক'ব সেইটোৰ মই উত্তৰ দিম তেলে গোটেই ৰাতিটো এনেকৈ চলি থাকিব মই কিবা ক'ম তেওঁ কিবা ক'ব তেওঁ কিবা ক'ব এইটোৰ পৰা ৰিলহে বনিব কামটো নহয় স্যার ভোটার রাইজক কি জনাব ভোটার রাইজক ভোট দিব লাগে বিজেপিক পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট অসম আদিত্য।